প্ৰথম কথাটো হৈছে যে মই আজি নিজে মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মই ঘূৰি আহিবলৈ পাই মই অতি গৌৰৱ বোধ কৰিছোঁ। মোৰ পুৰণি ঘৰখন মই যি কাৰণতে নহওক মই এৰি গৈছিলোঁ। আজি 2.5 বছৰ মই এই ঘৰখনৰ পৰা আঁতৰি আছিলোঁ আৰু মই তৃণমূল কংগ্ৰেছত আছিলোঁ। আৰু এতিয়া যিটো গোটেই অসমত আৰু ভাৰতবৰ্ষত সময়ৰ যিটো আহ্বান আৰু ৰাইজৰ যিটো আহ্বান আৰু সময়ৰ আহ্বান, এই সময়ৰ আহ্বানটো হৈছে যে ভাৰতবৰ্ষৰ পৰা আৰু অসমৰ পৰা ফেচিবাদী, সাম্প্ৰদায়িকতাবাদী আৰু জনবিৰোধী দুৰ্নীতিভ্ৰষ্ট এই বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে। এইটো হৈছে সময়ৰ আহ্বান আৰু এই সময়ৰ আহ্বানটো অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে উৎখাত কৰিব পাৰিব। যোৱা লোকসভা নিৰ্বাচনত এইটো গোটেই ভাৰতবৰ্ষত মুড অফ দি নেশ্যন হৈছে গোটেই ভাৰতবৰ্ষত যে বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী সেই ৰাজ্যত ৰাইজই সেই বিৰোধী দলক শক্তিশালী কৰিছে। উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিক, পশ্চিমবংগত তৃণমূলক বা তামিলনাডুত DMK এনেকুৱাকৈ। ঠিক একেদৰে অসমত অন্য বিৰোধী দলে বিজেপিক উৎখাত কৰিব নোৱাৰে। সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপিক উৎখাত কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছ দলক, কংগ্ৰেছেহে পাৰিব। আৰু সেইকাৰণে আমি ভাবিলোঁ যদি এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব। আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমক ৰক্ষা কৰা, এইটো সম্ভৱ নহ'ব। আৰু সেইকাৰণে এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ ঘূৰি আহিছোঁ।